ষ্টুডিঅ'ৰ পৰা কন্দৰ্প এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছোঁ। ৰাজ্যত প্ৰচণ্ড বান আৰু প্ৰচণ্ড বানৰ মাজতে এটা বেয়া খবৰ আহি পৰিছে। মাছ ধৰিবলৈ গৈ এগৰাকী যুৱক সোঁতত উটি গৈছে, বানৰ প্ৰবল সোঁতত উটি গৈছে আৰু ইয়াৰ মাজতে হাহাকাৰ লাগিছে পৰিয়ালৰ মাজত, অঞ্চলবাসীৰ মাজত। আৰু বৰ্তমান SDRF আৰু NDRF বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে, কিন্তু লোকজনৰ এতিয়ালৈকে সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। অঞ্চলবাসীৰ মাজত হাহাকাৰ অৱস্থা এই মুহূৰ্তত। অৱশ্যে জনাইছোঁ মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছোঁ, ভয়ংকৰ বানত উটি যায় যুৱকজন। ৰাজ্যত যিহেতু প্ৰলয়ংকাৰী বানৰ মাজতে দুখবৰ আহি পৰিছে। বিৰংশী বানত উটি গ'ল এগৰাকী যুৱক। প্ৰলয়ংকাৰী বানত উটি গ'ল যুৱকজন। ভয়াৱহ বান পৰিস্থিতিয়ে বিৰাজ কৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰু ভয়ংকৰ বান পৰিস্থিতিৰ মাজতেই মাছ ধৰিবলৈ গৈছিল যুৱকজন। আৰু মাছ ধৰিবলৈ যোৱা যুৱকজনৰ সৈতে যুৱকজন উটি যায় বানৰ সোঁতত। আমি দৃশ্যাংশ দেখুৱাইছোঁ এগৰাকী যুৱক আৰু প্ৰচণ্ড বানৰ মাজতে মাছ ধৰিবলৈ গৈছিল যুৱকজনৰ। মাছ ধৰিবলৈ গৈ উটি গ'ল যুৱকজন। বিধ্বংসী বানে উটুৱাই লৈ যায় যুৱকজনক। আৰু বৰ্তমান SDRF আৰু NDRF বাহিনীৰ ফালৰ পৰা যুৱকজনক বিচাৰি অভিযান অব্যাহত ৰখা হৈছে। ৰাজ্যত প্ৰলয়ংকাৰী বান আৰু প্ৰলয়ংকাৰী বানৰ মাজতে মাছ ধৰিবলৈ গৈছিল যুৱকজনে, আৰু সেই অৱস্থাতে যুৱকজনক প্ৰলয়ংকাৰী বানে উটুৱাই লৈ যায়। পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে আৰু অঞ্চলবাসীয়ে শোকত ম্ৰিয়মান হৈ পৰিছে। এই মুহূৰ্তত হাহাকাৰ লাগিছে পৰিয়ালৰ মাজত। যুৱকজনক বিচাৰি বৰ্তমানে অভিযান অব্যাহত ৰাখিছে SDRF NDRF বাহিনীৰ ফালৰ পৰা, কিন্তু যুৱকজনৰ সন্ধান এতিয়ালৈকে লাভ কৰিবলৈ সক্ষম হোৱা নাই। আমি দৃশ্যাংশ দেখুৱাইছোঁ ৰাজ্যত প্ৰলয়ংকাৰী বান, ভয়ংকৰ বানত ককবকাইছে ৰাজ্যবাসীয়ে। মাছ ধৰিবলৈ গৈ উটি গৈছে 25 বছৰীয়া যুৱক আৰু সন্ধানত SDRF NDRF আৰু আৰক্ষীৰ অভিযান, কিন্তু বৰ্তমানে লোকজনক বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই। আমি দৃশ্যাংশ দেখুৱাইছোঁ ভয়ংকৰ বানৰ মাজতে মাছ ধৰিবলৈ গৈছিল যুৱকজনে। ৰাজ্যজুৰি যিহেতু অব্যাহত আছে প্ৰলয়ংকাৰী বানৰ তাণ্ডৱ, জনজীৱন বৰ্তমান সম্পূৰ্ণৰূপে বিপষ্ট হৈ উঠিছে। অবিৰত বৰষুণৰ ফলতে নৈৰ জানৰ জলস্তৰ বৃদ্ধি পাইছে। জলস্তৰ বৃদ্ধি পোৱাৰ ফলতে বহু অঞ্চল জলমগ্ন হৈ পৰিছে আৰু আতংকময় পৰিৱেশে বিৰাজ কৰিছে। বিশেষকৈ উজনি অসমত ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে। কাৰ্বি আংলঙতো ভয়ংকৰ বান পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। দকপকাৰ ডান পাহাৰৰ অঞ্চলত দুখবৰ পোহৰলৈ আহিছে। দুখজনক ঘটনা, মাছ মাৰিবলৈ গৈছিল যুৱকজনে। 25 বছৰীয়া যুৱকজনে মাছ মাৰিবলৈ গৈছিলে দকপকাৰ ডান পাহাৰ অঞ্চলত। 25 বছৰীয়া ৰাহুল এক্কাই বানপানীৰ মাজতে মাছ ধৰিবলৈ গৈছিলে আৰু সেই সময়তে প্ৰবল সোঁতে উটুৱাই লৈ যায় যুৱকজনক। আৰু স্থানীয় লোকে ঘটনাটো প্ৰত্যক্ষ কৰাৰ পাছতে ততাতৈয়াকৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে, কিন্তু তীব্ৰ সোঁত আৰু বাঢ়নী পানীৰ বাবে কোনো সফলতা লাভ কৰিব নোৱাৰিলে। আৰু ঘটনাৰ খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় SDRF NDRF আৰু আৰক্ষীৰ দল। যুৱকজনক উদ্ধাৰ কৰিবলৈ ব্যাপক অনুসন্ধান অব্যাহত ৰাখিছে, অভিযান অব্যাহত ৰখা হৈছে। নদীৰ বিভিন্ন অংশত নাও, সুৰক্ষা সঁজুলি আৰু বিশেষ উদ্ধাৰকাৰী দল নিয়োজিত কৰি অভিযান চলোৱা হৈছে, কিন্তু এই পৰ্যন্ত ৰাহুল এক্কাৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। আমি দৃশ্যাংশ দেখুৱাইছোঁ এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি গভীৰ উদ্বেগ আৰু শোকৰ সৃষ্টি কৰিছে। স্থানীয় বাসিন্দাসকলে বানৰ সময়ত অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱাৰ লগতে প্ৰশাসনেও বানপানীৰ মাজত মাছ ধৰা, নদী পাৰ হোৱা, বিপদজনক স্থানলৈ নাযাবলৈ সতৰ্কবাণী ইতিমধ্যে জাৰি কৰিছে, কিন্তু প্ৰশাসনৰ সতৰ্কবাণীকো নেওচি, সতৰ্কবাণীক আওকাণ কৰি এগৰাকী যুৱকে মাছ ধৰিবলৈ গৈছিলে। মাছ ধৰিবলৈ যাওঁতে ভয়ংকৰ বিপদ সংঘটিত হ'ল আৰু বৰ্তমান যুৱকজনক বিচাৰি সন্ধান অব্যাহত ৰাখিছে SDRF NDRF বাহিনীৰ দলে। লগতে আৰক্ষী অনুসন্ধান অব্যাহত ৰাখিছে, কিন্তু এতিয়ালৈকে যুৱকজনৰ কোনো ধৰণৰ সন্ধান লাভ কৰিব পৰা নাই। বান পৰিস্থিতি এতিয়াও সংকটজনক আৰু উদ্ধাৰকাৰী বাহিনীয়ে অবিৰতভাৱে অভিযান চলাই আছে। ৰাহুল এক্কাৰ সন্ধান লাভৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, কিন্তু এতিয়ালৈকে লাভ কৰা নাই ৰাহুলৰ সন্ধান। এই ঘটনাই অধিক ভয়ংকৰ যে বান পৰিস্থিতি বিৰাজ কৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে, সেয়া আপুনি দেখিবলৈ পাইছে। আমি দৃশ্যাংশ দেখুৱাই আছোঁ প্ৰশাসনে যিটো নিৰ্দেশনা জাৰি কৰিছিলে, অত্যাধিক বানত নাযাব, মাছ ধৰিবলৈ নাযাব, নদীৰ ওচৰলৈ নাযাব আৰু বিভিন্ন ধৰণৰ সজাগতা বাবে নিৰ্দেশনা জাৰি কৰা হৈছিল, কিন্তু প্ৰশাসনৰ নিৰ্দেশনাক অমান্য কৰি যুৱকজনে মাছ ধৰিবলৈ গৈছিলে আৰু মাছ ধৰিবলৈ যোৱা যুৱকজন বানত উটি যায়। যিহেতু ভয়ংকৰ ধাৰণ কৰিছে ৰাজ্যৰ প্ৰচণ্ড বানত, এতিয়া ৰাজ্যবাসীয়ে ককবকাই আছে, ভয়ংকৰ ধাৰণ কৰিছে বান পৰিস্থিতি আৰু সেই সময়তে মাছ ধৰিবলৈ গৈছিল যুৱকজনে আৰু প্ৰচণ্ড বানত যুৱকজন উটি যায়, প্ৰচণ্ড বানৰ সোঁতত উঠি যায়। যুৱকজনৰ সন্ধান বৰ্তমানে কিন্তু লাভ কৰিবলৈ সক্ষম হোৱা নাই। হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে এতিয়া পৰিয়ালৰ মাজত, অঞ্চলবাসীৰ মাজত।
শোকত ম্ৰিয়মান হৈ পৰিছে সমগ্ৰ অঞ্চলটোত আমি দৃশ্যাংশ দেখি আছো এতিয়ালৈকে SDRFৰ দল MDRFৰ দল আৰু আৰক্ষীৰ ফালৰ পৰা অভিযান অব্যাহত ৰখা হৈছে যুৱকজনক বিচাৰি কিন্তু এই পৰ্যন্ত যুৱকজনৰ কোনো ধৰণৰ সংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই বানত উটি যায় যুৱকজন বিধ্বংসী বানে অতুৱাই লৈ যায় যুৱকজনক আৰু 25 বছৰীয়া যুৱকজন ৰাহুল এক্কা নামৰ যুৱকজন বানপানীৰ মাজতে মাছ ধৰিবলৈ গৈছিলে আৰু সেই সময়তে প্ৰবল সোঁতে অতুৱাই লৈ যায় যুৱকজনক আৰু সেই ঘটনা প্ৰত্যক্ষ কৰাৰ পাছতে স্থানীয় লোকে উদ্ধাৰ অভিযান চলাবলৈ চেষ্টা চলাইছিলে কিন্তু নোৱাৰিলে তাৰ পিছতে খবৰ পোৱাৰ পিছতে SDRF বাহিনী NDRF বাহিনী আৰু আৰক্ষীৰ দলে বৰ্তমানেও উদ্ধাৰ অভিযানৰ বাবে অব্যাহত ৰাখিছে প্ৰচেষ্টা অব্যাহত ৰাখিছে কিন্তু এতিয়ালৈকে যুৱকজনৰ কোনো ধৰণৰ সন্ধান লাভ কৰিব পৰা নাই আমি দৃশ্যাংশ দেখিছোঁ ভয়ংকৰ বান পৰিস্থিতিয়ে বিৰাজ কৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰু ধাৰাসাৰ বৰষুণৰ ফলতে নেৰা নেপেৰা বৰষুণৰ ফলতে পাহাৰৰ পৰা যিহেতু পানী নামি আহিছে পানীৰ ঢল নামি আহিছে প্ৰচণ্ড বান দেখিবলৈ পোৱা গৈছে নৈৰ পানী উফন্দি উঠিছে হেনে ফুটুকেৰে মাৰিছে নদীৰ জলস্তৰ আৰু সমান্তৰালভাৱে বৰষুণৰ পানীয়ে জলমগ্ন কৰি তুলিছে বিভিন্ন অঞ্চল মথাউৰিৰ ওপৰতে পানী বৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভয়ংকৰ বান পৰিস্থিতিয়ে বিৰাজ কৰিছে আৰু এই সময়ত প্ৰশাসনে যিকেইটা নিৰ্দেশনা জাৰি কৰিছে সুৰক্ষাৰ বাবে সেই নিৰ্দেশনা মানি চলিব লাগিব প্ৰশাসনৰ নিৰ্দেশনা অমান্য কৰি যিগৰাকী যুৱকে তেওঁ মাছ ধৰিবলৈ গৈছিলে মাছ ধৰা যিহেতু প্ৰশাসনৰ ফালৰ পৰা নিষিদ্ধ কৰা হৈছিলে বানৰ সময়ত আৰু প্ৰশাসনৰ কথা নামানি যুৱকজনে মাছ ধৰিবলৈ গৈছিলে আৰু মাছ ধৰিবলৈ যাওঁতে 25 বছৰীয়া ৰাহুল এক্কা নামৰ যুৱকজনে নদীত উঠি গ'ল যুৱকজন নদীত উঠি গ'ল নদীৰ সোঁতত ভয়ংকৰ সোঁতত উঠি গ'ল মাছ ধৰিবলৈ গৈ ভয়ংকৰ বানত উঠি গ'ল যুৱক তাৰ পিছতে হাহাকাৰ অৱস্থা SDRF আৰু NDRF বাহিনীৰ ফালৰ পৰা চেষ্টা চলোৱা হৈছে যুৱকজনক কেনেকৈ উদ্ধাৰ কৰিব পাৰি তাৰ বাবে আৰু প্ৰশাসনৰ ফালৰ পৰা সম্পূৰ্ণৰূপে অভিযান অব্যাহত ৰখা হৈছে কিন্তু যুৱকজনৰ সন্ধান এই পৰ্যন্ত কিন্তু লাভ কৰিবলৈ সক্ষম হোৱা নাই কিয়নো ভয়ংকৰ বানৰ মাজতে মাছ ধৰিবলৈ গৈছিল ৰাহুল এক্কা নামৰ 25 বছৰীয়া যুৱকজনে প্ৰশাসনৰ নিৰ্দেশনাক অমান্য কৰি মাছ ধৰিবলৈ যোৱা যুৱকজনৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু দুখবৰ বানত উঠি যায় যুৱকজন এই পৰ্যন্ত কিন্তু লোকজনৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই হাহাকাৰ অৱস্থা সমগ্ৰ অঞ্চলবাসী ৰাজ্যত প্ৰলয়ংকাৰী বানত ভয়াৱহ পৰিস্থিতিয়ে বিৰাজ কৰিছে মানুহৰ ঘৰত বান সোমাই গৈছে মানুহৰ ঘৰ ডুব গৈছে এই মুহূৰ্তত প্ৰলয়ংকাৰী বানত হাহাকাৰ অৱস্থা জনজীৱন স্তব্ধ হৈ পৰিছে এই মুহূৰ্তত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে ৰেল ক্ৰছিং পৰ্যন্ত ভাগি গৈছে ৰেল যাতায়াত ব্যৱস্থা ৰেল সংযোগ এই মুহূৰ্তত বিচ্ছিন্ন হৈ পৰিছে বাছ চলাচল বন্ধ হৈ পৰিছে এই মুহূৰ্তত বিভিন্ন প্ৰান্তত ভয়ংকৰ পৰিস্থিতি বান পৰিস্থিতি বিৰাজ কৰিছে তাৰ মাজতে প্ৰশাসনৰ কিছুমান নিৰ্দেশনা জাৰি কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে বিশেষকৈ পানীৰ ওচৰলৈ যাবলৈ নদীৰ অঞ্চলত নদীৰ ওচৰলৈ যাবলৈ মথাউৰিৰ কাষলৈ নাযাবলৈ আহ্বান জনাইছে আৰু মাছ নধৰিবলৈ আহ্বান জনাইছে প্ৰশাসনৰ কিন্তু যি নিৰ্দেশনা সেই নিৰ্দেশনাকো অমান্য কৰি যুৱকজনে মাছ ধৰিবলৈ গৈছিলে আৰু মাছ ধৰিবলৈ যাওঁতে ভয়ংকৰ ঘটনা সংঘটিত হয় প্ৰচণ্ড বানত উঠি যায় যুৱকজন আৰু পিছতে হাহাকাৰ অৱস্থা বিৰাজ কৰিছে বৰ্তমানে আজি আমি বিভিন্ন থানাত আমি গৈছোঁ গৈ পেলাই আমি পৰিদৰ্শন কৰিলোঁ তাৰপাছত যিবিলাক ক্ষতিগ্ৰস্ত হৈছে সেই অঞ্চলবিলাকত আমি ডেপুটি কমিশ্যনাৰৰ লগত আলোচনা কৰিছোঁ তেখেতক সাহায্য মানে আমি জেগাত কেম্প বনাইছোঁ আমি চাউল দাইল মচুৰি ইত্যাদি মেডিচিন এই সকলোখিনি আমি প্ৰদান কৰা হ'ব লগতে ডেপুটি কমিশ্যনাৰো DCRF এওঁলোকক তদন্ত কৰি আছে ইয়াতে এজন মানুহ ঢুকাইল বুলি শুনি পাইছোঁ ডেড বডিটো এতিয়ালৈকে ওলোৱা নাই নিশ্চয়ভাৱে আহিব DCRFে প্ৰায় 13খনমান গাঁও আমি দেখা পাইছোঁ এতিয়া পৰিদৰ্শন কৰিছোঁ 13খনমান গাঁও পানীৰ ফলত নাই তেনেকৈ আমি জেগা শিবিৰ আমি ৰাখি থৈছোঁ জেগাই আমি চাউল দিম এতিয়া দালি দিম তেল তাৰপিছত মচুৰি তাৰপাছত ঔষধ পাতিবিলাক আমি দিবলৈ এতিয়া আমি আলোচনা কৰি আছোঁ মই নিজেই আমাৰ মণ্ডল কমিটিৰ লগতে আমাৰ নমাটি আমাৰ MDC চিংকিৰ লগত আমি পৰিদৰ্শন কৰিলোঁ ঠায়ে গৈছোঁ ক'ৰবাত আমি মানুহ উঠাই আনিছোঁ DCRF মেলি যোনজন এতিয়া ঢুকাইছে পানীত সোমাই আছে তেওঁৰ নাম হৈছে ৰাহুল এক্কা তাৰপিছত মাছ মাৰিবলৈ আহিছিলে মাছ মাৰিবলৈ আহোঁতে কিনাৰৰ পৰা মানে সোমাই গ'ল আৰু ৰিঙতে কালভাৰতে সোমাই গ'ল তাৰপিছত তেখেত আছে ইয়াৰ ঘৰৰ মানুহজন তেওঁৰ মিছেছ হয় আৰু মাকহঁতে ইয়াতে আছে এতিয়া মানুহখিনি ওলাব বিচাৰি আছে কিন্তু পৰা নাই বৰ্তমানলৈকে পানীৰ ভিতৰতে আছে ওলাব পৰা নাই কি জেগা এইটো এই গাঁওখনৰ নাম দকমকা দান পাহাৰ হৈ এটা গাঁও দান পাহাৰ হয় দান পাহাৰ